গোৰেশ্বৰৰ উৰখুটি গাঁৱত কৰোণাতংক 22 মাৰ্চত ইজৰাইলৰ পৰা স্বগৃহলৈ উভতিছিল এজন ব্যক্তি ব্যক্তিজনৰ লগত আছিল উত্তৰ প্ৰদেশৰ এজন বন্ধু উত্তৰ প্ৰদেশৰ বন্ধুজন কোভিড-19ত আক্ৰান্ত হৈছে গোৰেশ্বৰৰ ব্যক্তিগৰাকীও আক্ৰান্ত হৈছে জ্বৰত ট্ৰেভেল হিষ্ট্ৰী পৰীক্ষা কৰিছিল স্বাস্থ্য বিভাগে ইজৰাইলৰ পৰা বিমানযোগে উভতি অহা ব্যক্তিজনে উত্তৰ প্ৰদেশৰ বন্ধুজনৰ পৰা কোভিড-19ত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰি চিন্তিত হৈ পৰিছিল বাক্সা জিলা স্বাস্থ্য বিভাগ আৰু আৰক্ষীও উপস্থিত হৈছিল ব্যক্তিগৰাকীৰ বাসগৃহত যোৱা 1.5 বছৰৰ পৰা তেওঁ ইজৰাইলত কিবা স্কলাৰশ্বিপত তেওঁ পঢ়ি আছিল তো তেওঁ 21 মাৰ্চ ইজৰাইলৰ পৰা তেওঁ বেক কৰিছে বেক কৰি তেওঁ দিল্লীলৈ আহিলে দিল্লীৰ পৰা তেওঁ গুৱাহাটীত আহিছে 22 তাৰিখে তেওঁৰ লগত যিজন তেওঁৰ ফ্ৰেণ্ড আছিলে তেওঁ ইউপিৰ পৰা বিলং কৰে 3 দিন আগত তেওঁ খবৰ পালে যে তেওঁৰ লগৰ যিজন আছিলে ইউপিৰ তেওঁ বোলে পজিটিভ ওলাইছে ইনফৰমেশন পোৱাৰ পিছত তেওঁক আমি এডভাইস কৰিলো যে আপুনি ইমিডিয়েটলি জিএমচি যোৱাটো ভাল তো 108ত তেওঁ পঠাই দিয়া হৈছে ইতিমধ্যে প্ৰাৰম্ভিক স্ক্ৰিনিংৰ অন্তত ব্যক্তিগৰাকীক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে সম্প্ৰতি গোৰেশ্বৰৰ উৰখুটি গাঁওবাসীৰ স্বাস্থ্যৰ ওপৰতো নজৰ ৰাখিছে বিভাগে গোৰেশ্বৰৰ পৰা ৰঞ্জিত ৰাজবংশী প্ৰাগ নিউজ